গান্ধীৰ পিতৃ সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অধ্যক্ষতাত বা তেওঁৰ উপস্থিতিত আৰু ৭১ যেতিয়া বাংলাদেশ সৃষ্টি হৈছিলে আপোনালোকে সকলোৱে জানে বা চাব যে ইন্দিৰা গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকোঁতেও বিবিচিৰ সাক্ষাৎকাৰত কৈছিলে যে যিসকল ৰিফিউজি আহিছে অসমলৈ বা উত্তৰ পূৰ্বাঞ্চলে বা পশ্চিমবংগলৈ সকলো যাব লাগিব গতিকে এইটো তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে গতিকে আমি ভাবোঁ যে নৰেন্দ্ৰ মোদী বা বিজেপি চৰকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কোৱা বা লোকসভা 2014 2016 বিধানসভা নিৰ্বাচনত তেওঁলোকৰ দৃষ্টিপত্ৰত যিবোৰ প্ৰতিশ্ৰুতি দিছিলে যাৰ ভিত্তিত অসমৰ ৰাইজে ভোট দিছিলে সেইবোৰ যে এটাও পালন নকৰিলে সেইবোৰ অতি শক্তিশালীভাৱে উত্থাপন কৰিবৰ কাৰণে সংসদৰ মজিয়াত প্ৰথম দ্বিতীয় সংবাদ মাধ্যম ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত যাতে বিষয়বোৰ কয় অসমক বাৰে বাৰে অন্যায় কৰা হৈছে অসমৰ মানুহ আজি সংকটত এই কথাই আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ কোনো ধৰণৰ বেলেগ ৰাজনৈতিক মিত্ৰতা এনেকুৱা ধৰণৰ কোনো কথা পাতিবলৈ অহা নাই জাতি সংকটত এইটো নিৰসন বা নিৰাময় কৰাৰ যিটো দায়িত্ব সেই দায়িত্বহে আমি গ্ৰহণ কৰি আমি নিজে দল হিচাপে কাৰণ আমাৰ দলৰ জন্মৰ পটভূমি আপোনালোকে সকলোৱে জানে কা বিৰোধী গণ আন্দোলনৰ প্ৰেক্ষাপটত অসম জাতীয় পৰিষদৰ আমাৰ জন্ম গতিকে আমাৰ যিটো মৌলিক যিটো লক্ষ্য আমাৰ দৰ্শন আৰু যিটো আদৰ্শ ৰাজনৈতিক সেই তাৰ ওপৰত ভিত্তি কৰি জাতীয় বিষয় আৰু প্ৰশ্নসমূহে আমি উত্থাপন